আটাইকে আন্তৰিক সম্ভাষণ জনাইছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, সন্মানীয় সাংসদ গুৱাহাটীৰ সাংসদ ডাঙৰীয়ানী, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিষয়াসকল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা শ্ৰদ্ধা ৰাইজ, সংবাদ মাধ্যমৰ বন্ধুসকল, ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই আজিৰ এই অনুষ্ঠানটো ইয়াত আৰম্ভ হৈছে। গ্ৰামাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ৰাইজ আহি ইয়াত সমবেত হৈছে। জানুৱাৰী মাহৰ আজি 9 তাৰিখ আৰু কেইটামান দিনৰ পিছতেই আহি আছে অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। প্ৰস্তুতিত লাগি আছে সকলো। এই সুযোগতে উপস্থিত আটাইকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আগতীয়াকৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ। আমাৰ বাবে আজিৰ দিনটো অতি উৎসাহজনক দিন, কাৰণ নৱবৰ্ষৰ আৰম্ভণিৰ এই শুভ মুহূৰ্তত আমাৰ মাজত একেলগে উপস্থিত আছে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী তথা মধ্যপ্ৰদেশৰ 4বাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া আৰু আমাৰ ৰাজ্যখনৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। आदरणीय चौहान जी, आपको माँ कामाख्या को पवित्र धरती पर नववर्ष और माघ बिहू की हार्दिक शुभकामनाएं। कल आपके साथ लंबी समीक्षा बैठक हुई और हमारे राज्यों के किसानों को समस्याओं पर चर्चा भी हुई। कल की बैठक में आपने जो आश्वासन दिया है, इन आश्वासन से हमारे किसानों का निश्चित रूप से लाभ होगा, फायदा होगा। हमारे लोकप्रिय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जी असम का देश के 5 सबसे विकसित राज्यों में शामिल करने के लिए दिन रात लगातार काम कर रहे हैं और कृषि के क्षेत्र में क्रांतिकारी परिवर्तन लाने के लिए प्रयास कर रहे हैं। आदरणीय मुख्यमंत्री जी ने आपके साथ कोई इम्पोर्टेंट इश्यूज पर बातचीत कर रही है, हमको भी गाइड कर रहे हैं। श्रद्धा राइज, माननीय प्रधानमंत्री उद्योगत অসমৰ জনজীৱনলৈ ব্যাপক পৰিৱৰ্তন আহিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ যে ব্যাপক পৰিৱৰ্তন আহিছে, এয়া দৃশ্যমান, এয়া ভিজিবল। আৰু আধুনিক অসম নিৰ্মাণৰ খনিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 3.5 বছৰত আমাৰ ৰাজ্যখন আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাবোৰ বহুখিনিয়ে ইতিমধ্যে সাকাৰ ৰূপ পাইছে। শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত তেজস্বী কৰ্মসংস্কৃতি আৰু কৰ্মচঞ্চলতাৰ সৃষ্টি হৈছে। চাকৰি দিছে মেধাৰ ভিত্তিত। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে যথেষ্টখিনি এতিয়া ৰাজ্যখনৰ 2 লাখ যুৱক যুৱতীক উপকৃত কৰিবলৈ বিচৰা হৈছে। আজি ইয়াত PNRDৰ লগতে কৃষি বিভাগৰ এটা বিশেষ আঁচনি আপোনালোকে জানে, দাজুগা আঁচনিৰ অধীনত, এছমাম আঁচনিৰ অধীনত 32.64 কোটি টকা আমাৰ চৰকাৰে লাভ কৰিছে। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী চৌহানজীক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাজ্যখনৰ আমাৰ যিসকল ট্ৰাইবেল লোক আছে আৰু সেইসকলৰ বাবে 90% ৰাজসাহাৰ্যৰে পাৱাৰ টিলাৰ, পাৱাৰ উইডাৰ, পাৱাৰ থ্ৰেচাৰ দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে। আৰু ইয়াৰ উপৰিও RKVY, NFSM, MOBCD বিভিন্ন আঁচনিৰ জৰিয়তে কৃষি যন্ত্ৰপাতি আগবঢ়োৱা হৈছে। VLFMB আছে আৰু বহুতখিনি FPC আছে। আমি যোৱাকালি মাননীয়
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গোটেই কথাখিনি কৈছোঁ। আমাৰ জলসিঞ্চনৰ ইয়াত প্ৰব্লেম আছে, কাৰণ যিমানটো কাভাৰেজ থাকিব লাগে নাই, আৰু সেইকাৰণেই কেন্দ্ৰীয় চৰকাৰে ক'লেও আমি চেষ্টা কৰিলোঁ। একেটুকুৰা মাটিত আমি কেইবাতৰূপীয়া খেতি কৰাত স্বাভাৱিকতে অসুবিধা হৈছে। গতিকে জলসিঞ্চনৰ কথাটোৰ ওপৰত আমি বিশেষভাৱে জোৰ দিছোঁ। যদিও STW ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে, প্ৰায় 70,000 মান পাম্প ৰাজ্যখনৰ খেতিয়কসকলক ইতিমধ্যে দিয়া হৈছে। ইতিমধ্যে আটাইতকৈ ডাঙৰ কথা যে আমাৰ ৰাজ্যখনৰ কৃষকে কেতিয়াও কল্পনা কৰা নাছিল যে আমাৰ ৰাজ্যখনৰ প্ৰডাক্ট কেতিয়াবা বিদেশৰ বজাৰলৈ যাব, কিন্তু 2022-23 বৰ্ষত প্ৰায় 4,000 কোটি টকাৰ প্ৰডাক্ট, ইয়াত চাহটো আছে, এগ্ৰি হৰ্টি প্ৰডাক্ট বিদেশৰ বজাৰলৈ গৈছে। PM কিষাণৰ জৰিয়তে 73 সংখ্যক কিস্তিৰ তুলনাত 18 সংখ্যক কিস্তিত মাননীয় মুখ্যমন্ত্ৰীয়ে অনবৰতে মনিটৰিং কৰিছে এই বিষয়টো। 207% PM কিষাণত বৃদ্ধি পালে 18তম কিস্তিত, আৰু 400 কোটি টকাতকৈও অধিক টকা কৃষকৰ একাউণ্টত সোমাল। মাননীয় কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৈছোঁ যে আমাৰ ৰাজ্যখনত বান আছে, পেষ্ট আৰু বিভিন্ন ধৰণৰ তেনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে খেতিয়কসকলৰ ক্ষয় ক্ষতি হয়, আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত যাতে আমি বহু সংখ্যকক এইবিলাকক অন্তৰ্ভুক্ত কৰিব পাৰোঁ সেই কথাও কোৱা হৈছে। কাৰণ আজি 7 তাৰিখে সিদিনা শিল বৰষুণৰ ফলত বহুতখিনি নষ্ট হ'ল। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে ধানত এতিয়া MSP পাইছে, মাষ্টাৰ্ডত পোৱাৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে, মেইজত লোৱাৰ ব্যৱস্থা কৰিছে। মাষ্টাৰ্ডৰ মইচাৰ কণ্টেণ্টটো বেছি হোৱাৰ কাৰণে যে আমাৰ খেতিয়কে অলপ অসুবিধাৰ সন্মুখীন হৈছে, সেই কথাটো মাননীয় মন্ত্ৰীগৰাকীক কোৱাত তেখেতে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি কৈছে। ইয়াৰ উপৰিও অইল পাম্প আৰু ডিজিটেল ক্ৰপ ছাৰ্ভে, আৰু ইয়াৰ উপৰিও আমাক কোল্ড ষ্ট'ৰেজ ডাঙৰ আছে যদিও পাৱাৰ ছাপ্লাই বা বিভিন্ন কাৰণত সেইবিলাক ডিফাং হৈ আছে, বহুতখিনি ভালকৈ চলা নাই, সেইকাৰণে কোল্ড ৰুমৰ কথা কৈছোঁ য'ত ছাবচিডি থাকিব। ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় আমাক কৈ আছে বাণিজ্যিক মূল্য থকাৰ খেতি, আৰু সেইকাৰণে মিলেট মিছন, ফডাৰ মিছন, ফ্লৰিকালচাৰ মিছন এইবিলাকো আমি লৈছোঁ। মই আৰু দীঘলীয়াকৈ নকওঁ, মই আশা কৰিছোঁ যে মাননীয় কেন্দ্ৰীয় মন্ত্ৰীৰ আজিৰ নতুন বছৰ আৰম্ভণিতে কৃষকসকলক লগ পোৱাটো, গ্ৰামাঞ্চলৰ ৰাইজক লগ পোৱাটো আমাৰ বাবে সৌভাগ্য। মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় আমাক উৎসাহ যোগাই আহিছে, ৰাইজকো সকাহ দি আহিছে। মই সকলোকে পুনৰবাৰ মই শুভেচ্ছা জনাইছোঁ, আৰু সকলোকে মাননীয় মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ বাবে এটা জোৰকৈ হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছোঁ, জোৰকৈ। ধন্যবাদ। धन्यवाद महाशय। देवियों सज्जनों, अब हम असम सरकार के कृषि विभाग के अंतर्गत कृषि मशीनों का समारोहिक वितरण करने जा रहे हैं। हम शुरुआत करेंगे धरती आभा जनजातीय ग्राम उत्कर्ष अभियान के अंतर्गत कृषि मशीनों के वितरण से। मैं माननीय केंद्रीय मंत्री श्री शिवराज सिंह चौहान जी से निवेदन करूंगी कि वे कृपया ये वितरण कार्य संपन्न करें। प्रथमे मैं होजाई जिला श्री सुभाष बसुमतारीक पावर टिलर चाबी ग्रहण কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এবাৰ হোজাই জিলাৰে শ্ৰী বিপিন ৰাজবংশীক পাৱাৰ অপাৰেটেড থ্ৰেচাৰৰ চাবি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰো হোজাই জিলাৰে শ্ৰী কুলেশ্বৰ বড়োক পাৱাৰ উইডাৰৰ চাবি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। धन्यवाद। अब राष्ट्रीय खाद्य सुरक्षा अभियान के अंतर्गत कृषि मशीनों का वितरण करने के लिए मैं माननीय केंद्रीय मंत्री महोदय से पुनः निवेदन करती हूँ। प्रथमे मैं कामरूप महानगर जिला श्री अमर खनिकरक আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে এটি পাম্প সেটৰ নথিসমূহ গ্ৰহণ কৰিব। ধন্যবাদ। এইবাৰো কামৰূপ মহানগৰ জিলাৰে কাল্টন চাংমাক পাৱাৰ স্প্ৰেয়াৰৰ নথিসমূহ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। धन्यवाद। अब मैं माननीय केंद्रीय मंत्री महोदय से निवेदन करूंगी कि वे कृपया मिशन ऑर्गेनिक वैल्यू चेन डेवलपमेंट फॉर नॉर्थ ईस्ट रीजन के अंतर्गत कृषि मशीनों का वितरण करें। प्रथमे मैं गोलाघाट जिला श्री प्रहलाद वैष्णव बरुवाक ब्राश काटाৰৰ নথিসমূহ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মই নগাঁও জিলাৰ শ্ৰী মঞ্জিত কাশ্যপক পোৰ্টেল স্প্ৰেয়াৰৰ নথিসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ।
धन्यवाद। अब मैं माननीय केंद्रीय मंत्री महोदय से निवेदन